আসলতে চিতলমাৰী এমই স্কুলত হৈছিল কি? হোজাইৰ চিতলমাৰী এমই স্কুলক একাংশই ষড়যন্ত্ৰ কৰাৰ অভিযোগ। স্কুলখনক এক ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হয়, চামৰালী বজাৰৰ চিতলমাৰী এমই স্কুলৰ সপ্তম শ্ৰেণীৰ দুগৰাকী ছাত্ৰীৰ মাজত শনিবাৰে সংঘটিত এক কাজিয়াক লৈ অপপ্ৰচাৰ কৰাৰ অভিযোগ। ছাত্ৰীগৰাকীয়ে কৰা অভিযোগ শিক্ষক আব্দুল হাবিজ আৰু শিক্ষয়িত্ৰী মনোৱাৰা বেগমে খণ্ডন কৰে। তেওঁলোকে আৰক্ষীয়ে এই ঘটনাটি উচিত তদন্ত কৰাৰ আহ্বান জনায়। আসলতে দুয়োগৰাকী ছাত্ৰীয়ে স্কুল আৰম্ভ হোৱাৰ আগতে কাজিয়া কৰিছে। এই বিচাৰ শিক্ষকসকলে মীমাংসা কৰি দিয়াৰ পিছতে অভিভাৱকে নিজৰ সন্তানক অনুশাসনৰ নামত মাৰপিট কৰি নিজৰ সন্তানক জখম কৰা বুলি শিক্ষকে দাবী কৰে। তাৰ পাছতে একাংশই ছাত্ৰীৰ পৰিয়ালক বিপথে পৰিচালিত কৰি স্কুলখনৰ মান সন্মান নষ্ট কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই যাৱতীয় ঘটনাৰ এক উচিত তদন্তৰ পোষকতা কৰে। ইপিনে এই ঘটনাৰ অভিযোগ প্ৰতি অভিযোগৰ এক সঠিক তদন্তৰ প্ৰয়োজন বুলি সচেতন মহলে মত প্ৰকাশ কৰে। ঘৰত মাকে মাৰিছে, মাকে যাওঁতে কৈছে ইয়াত আহি বেত এটা ডাল এটা লৈ গছৰ ডাল এটা লৈ দুটা মাৰিছে আৰু কৈছে ঘৰত গ'লে বিচাৰ দিম, তোমাক স্কুলত পঢ়িবলৈ দিছো নেকি। সিহঁতৰ ওচৰা ওচৰি গড় আৰু যিজনী ছোৱালীক মাৰিছে সেইজনীয়ে কৈছে মাকে ঘৰত যোৱাৰ পিছত খুব পিটিছে বোলে। স্কুলত অহাৰ পিছত মৰ্ণিং প্ৰেয়াৰৰ পিছত ল'ৰা ছোৱালীকেইজনী দৌৰি আহি মোক কৈছে যে ছোৱালী এজনী চেঞ্চলেছ হৈ গৈছে। তেতিয়া মই ক'লো দৌৰি গৈছোঁ, গৈ মোক ক'লে বোলে ফোন কৰক, নম্বৰ আছে। লগৰীয়া ছোৱালীবিলাকে নম্বৰ দিছে, মই তাইৰ ঘৰত ফোন কৰিছোঁ, তাইৰ দাদা আহিছে, ছোৱালীজনী লৈ আহিছে অফিচত। লগৰ সাদ্দিকা নামৰ ছোৱালীজনীয়ে ফাতিমা ছোৱালীজনীক বোলে এই চুলত ধৰি মাৰিছে আৰু পিছত লৈ আহিছোঁ, তাইক কোনো মাৰধৰ কৰা নাই। পিছত ছোৱালীজনী চেঞ্চলেছ হৈ গৈছে, তাইক কোনো মাৰধৰ স্কুলত হোৱা নাই। আপোনালোকে এই ল'ৰা ছোৱালীৰ ষ্টেটমেণ্ট ল'ব পাৰে। ছোৱালীজনী চেঞ্চলেছ হোৱাৰ পিছত ঘৰত লৈ গৈছে, দুয়ো পাৰ্টিক মই ফোন কৰিছোঁ, আহিছে, আহি লৈ গৈছে। তাৰপিছত কি হ'ল, ঘৰত গৈ পিছত আমাৰ ওপৰত মিছা অভিযোগ দিছে। আপোনালোকে এতিয়া স্কুলত ল'ৰা ছোৱালীক সুধিব পাৰে, বাকী খবৰখিনি আপোনালোকে ল'ব পাৰে। এইবিলাক আমি কোনো দাগ দিয়া নাই, আমি কোনো মাৰধৰ হোৱা নাই। আমাৰ অফিচত ৰান্ধনীহঁত আছে, চকীদাৰ আছে, চবেই ষ্টেটমেণ্ট দিব। দিনীয়া শিক্ষকতা জীৱনত আমি এনেকৈ কোনো ঘটনাৰ সন্মুখীন হোৱা নাই। সিদিনাখন যোৱা শনিবাৰে মই স্কুলত আহিছোঁ 9:15 আহি পেলাই দেখিছোঁ আমাৰ কাৰ্যালয়ত এজনী ছোৱালী শুই আছে আৰু 4-5জনীমান ছোৱালীয়ে তাইক দৰাদৰি কৰি আছে, মূৰত পানী দি আছে। মই ক'লোঁ, বাইদেউক সুধিলোঁ, মনোৰা বাইদেউ, ওবাইদুল ছাৰ, আমৰুল ছাৰক সুধিলোঁ কি হৈছে আজি দেখোন, আৰু আমাৰ চকীদাৰক ইমান গৰম কিয়? সিহঁতে কৈছে যে এই সাদিকা নামৰ ছোৱালীজনীয়ে ফাতিমা নামৰ ছোৱালীজনীক বেয়াকৈ প্ৰহাৰ কৰিছে, মাৰধৰ কৰিছে, তাৰ ফলত তাই চেঞ্চলেছ হৈ গৈছে। মই বাইদেউক ক'লোঁ যে এতিয়া কি কৰা যায়, হেড ছাৰো অফিচত আছে, কিতাপ আনিবলৈ গৈছে আৰু মই এইটো বিচাৰ কৰিব নোৱাৰিম, যিহেতু ছাৰে বিচাৰটো কৰিব। এতিয়া আপুনি এটা কাম কৰক, গাৰ্জেনসকলক মাতক, যদি নাম্বাৰ আপোনাৰ হাতত আছে এই গাৰ্জেনসকলক মাতক। বাইদেউ সেইমতে মোৰ কোৱা মতে গাৰ্জেনসকলক মাতি আনি ছোৱালীজনীৰ ফাতিমা নামৰ আঘাত পোৱা ছোৱালীজনীৰ দাদা কি শ্বৰীফুদ্দিনক আনি পেলাই ছোৱালীজনীক চমজাই দিলে। এইখিনিতে SMCৰ প্ৰেচিডেণ্টটো আহিলে, চমজাই দিলে আৰু যিজনী ছোৱালীয়ে মাৰিছিলে সাদিকা নামৰ ছোৱালীজনীক ইয়াত ৰাখিয়ে দিলে, তাইতো কোনো আঘাতে নাই। হঠাৎকৈ মই ক্লাছ 6ৰ পৰা উভতি আহি ফাতিমা নামৰ ছোৱালীজনীৰ চুলত ধৰি টানিছিল আৰু আঘাতপ্ৰাপ্ত কৰিছিল। সেই ছোৱালীজনী বোলে বেউচ হৈ গৈছে। ঘোষাত বিচাৰটো মনে খোজা। আমি জনামতে এই ফাতিমা নামৰ ছোৱালীজনীৰ স্বীকাৰোক্তিৰ পৰা আমি পাইছোঁ, বা বেলেগ ওচৰৰ স্বীকাৰোক্তিৰ পৰা আমি ল'ৰা ছোৱালীৰ স্বীকাৰোক্তিৰ পৰা আমি পাইছোঁ, এই সাদিকা নামৰ ছোৱালীজনীৰ মাকে ঘৰত নি পেলাই তাইক প্ৰহাৰ কৰিছে। আৰু এজাটো ৰুস্কানা বেগম নামৰ তাইৰ মাক, ৰুস্কানা বেগম নামৰ মাইকী মানুহজনীয়ে তাৰ বিৰুদ্ধে এই সৰজমিন কালি আমি ইফালে গৈছিলোঁ গাৰ্জেনক সোধপোছ কৰাত। এইখিনিত বহুত অভিযোগ আছে, তাই এনেকৈ বহুতো মিছা মনে সজা গোচৰ মানুহৰ ওপৰত দি পইচা লয়, এইটো অভিযোগ তাইৰ ওপৰত আছে। আমি এইটো সত্য উদ্ঘাটন হ'ব লাগে, আচল ৰহস্যটো উদ্ঘাটন হ'ব লাগে। ইয়াত কিয় তৃতীয় পক্ষই ক্ৰিয়া কৰি আছে নেকি, এইটো আমি ন্যায় পাব লাগে।